যোৰহাটৰ বাৰেজমোৱা চাৰিগাঁৱৰ বৃহত্তৰ অঞ্চলত গড় আৰু বাঘৰ আতংক। নিশা হলে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা ৰাইজৰ। গড়টোৱে খেতিপথাৰ নষ্ট কৰাৰ বিপৰীতে বাঘে ভক্ষণ কৰিছে পোহনীয়া জীৱ। নিশা আৱাসিক অঞ্চলত বিচৰণ কৰি ফুৰা গড়টোক পথৰ ওপৰত দেখিবলৈ পোৱা গৈছে। গড়টোৰ লগতে এতিয়া ব্যস্ত হৈ থাকিব লগা হৈছে যোৰহাটৰ বন বিভাগৰ এটা দল। লাও লোৱা অৱস্থাৰ মাজে চলি থকা এই যোৰহাটৰ বন বিভাগৰ হাতত নাই এখন ভাল গাড়ী, নাই উপযুক্ত হাথিয়াৰ। গড়টোৰ পিছে পিছে ঘূৰি ফুৰা বন কৰ্মী দলটোৰ হাতত নাই কোনো আধুনিক উপকৰণ। এটি ৰোডৰ উত্তৰ ফালে পথাৰবোৰত আপোন ভোলা হৈ ঘূৰি ফুৰা এই গড়টোক লৈ শেহতীয়াভাৱে গাঁওবাসীৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। ইয়াতে এতিয়া চাৰিওফালে মুঠতে সন্ত্ৰাস চলাইছে। অলপতে বাঘ এটা বন বিভাগৰ মানুহে ধৰি নিলে, আকৌ এতিয়া বাঘ এটা পোৱালি এটাও লগতে আছে বুলি শুনিছোঁ। যোৱা নিশা আমাৰ ইয়াতে মোৰ পিছফালে বাহিনী এটা আছিলে, তাতে গড়ৰ সন্ত্ৰাস আহি পেলাই গড়ে গোটেই ভাঙি চিঙি আলু চালু কিবা আছিলে পাচলি সেইবিলাক খাই গৈছে। আৰু কেইদিনমানৰ আগতে কেইঘৰমানৰ এঘৰত অজগৰে পোৱালিও জগাই নিছে। মুঠতে চাৰিওফালে কাজিৰঙা সদৃশ পৰিৱেশ, আৰু আমি ৰাতি ওলাব নোৱাৰোঁ। ৰাতি ওলাবলৈ গেটখন বন্ধ কৰিবলৈ আহিব ভয় লাগে, কিজানিবা লৈ যায়। আজি দুপৰীয়া আমি কামলৈ যাওঁতে ল'ৰালক ভিতৰত সোমাই তহঁতি ভিতৰৰ পৰা নোলাবি, যিয়ে নহওক তহঁতি খালি ভিতৰৰ পৰা নোলাবি, কাৰণ ক'ব নোৱাৰি পিছফালৰ পৰা গড়টো আহি যায়, কাৰণ কালি আছে বাৰীৰ পিছতে আছে গড়টো। নষ্ট কৰিছে কালি বহুত পাচলি নষ্ট কৰি থৈ গ'ল। ৰাতিবিলাক আমাৰ ভাঙিলে, সেইবিলাক হ'ল। গৰুকো মাৰিছে। শুনিছো আমি অলপতে পোৱালি এটা লৈ গ'ল বুলি শুনিছো বাঘে। বাঘ এটা অলপতে ধৰিও নিলে পিছে, আৰু আছে পিছে বাঘ আৰু আছে, আৰু পোৱালি এটা বাঘ এজনী আছে বুলি কোৱা শুনিছো। এটা আমি নিজে দেখা নাই বাৰু, কিন্তু গড়টো কালি ৰাতি চবে দেখিছে ইয়াতে। পিঞ্জৰা পাতিছে নেকি বন বিভাগে? বাঘৰ কাৰণে অলপতে পাতিছিলে, কিন্তু পিঞ্জৰাটো উঠাই নিলে দেই, এতিয়া নাই সেইটো। ফৰেষ্ট বিভাগৰ মানুহ আহিছে। আহিছে বন বিভাগৰ মানুহ আহে ৰাতি। এইপিনে আমি কেইবাদিনো এইপিনে মানুহে কৈছে আহিছে বুলি, খেদিছে, পহৰা দিছে, খেদে তেখেতসকলে। হয়, নিব পৰা নাই মানে, এইটো আছে ক'ৰবাত সোমাই থাকে। সন্ত্ৰাস সৃষ্টি হৈছে। জোপোকা মাৰি ক'ৰবাত সোমাই থাকে নেকি, ডাঙৰ ডাঙৰ জোপোহাবিলাক আছে, হাবি আছে, আপোনালোকে দেখিছে চাৰিওফালে আমাৰ ইয়াত হাবি আছে, ক'ৰবাত সোমাই থাকে নেকি। ভয় খাইছে। আমি নিজেও এতিয়া পথাৰ ল'বলৈ ভয় কৰোঁ। তাৰমানে অলপতে গৈছিলো দুপৰীয়া, তেতিয়া মানে ভয়েহে গৈছো। জেগাটো কোৱা, এটা বাৰচমোৱা হয়। যোৰহাটৰ পৰা জগত নিগৰ ৰিপৰ্ট, মাই নিউজ এনি।